হ্যালো মৰমৰ ছাত্ৰীসকল, আজি মই তোমালোকক আলোচনা কৰি দিম ক্লাছ 10ৰ ডিষ্ট্ৰিক্ট লেভেল যিটো পৰীক্ষা হৈ গৈছিলে সেইটো ধুবুৰী ডিষ্ট্ৰিক্টৰ এছামিজটো তোমালোকক আলোচনা কৰি দিম। ডিষ্ট্ৰিক্ট লেভেল ইণ্টাৰনেল এক্সামিনেশ্যন কমিটি ধুবুৰী প্ৰি বৰ্ড এক্সামিনেশ্যন 2025 ক্লাছ 10 ছাবজেক্ট ML মিনছ এছামিজ। তোমালোকৰ এই ভিডিঅ' অলপ বাহিৰা চাউণ্ড আহিব পাৰে যিহেতু মই স্কুলত আছোঁ, সেইকাৰণে টাইম আছে তোমাৰ 3 ঘণ্টা 3 hours। Full mark to hall 100 marks. The figure in the margin indicated full marks for the questions. ক বিভাগ তোমাক দিছে অতি চমু উত্তর লেখা যে কোনো দুটা টু মার্কস 2 × 2। তো ক নম্বর হল কোনটো যুগক ভারতীয় সংস্কৃতির বিস্তার যুগ বলে কব পারি। খ নম্বর হল ইন সফি কোম্পানির প্রতিষ্ঠাপক কোন। গ নম্বর হুকুমার কলার ভিতৰত কোনটো হেল্পক বেছি স্থায়ী বলা হৈছে। যিকোনো তিনিটাৰ ভিতৰত যিকোনো দুটা লিখিলেই হৈ গ'ল। এনেকৈ কোশ্চিন দিয়া থাকিব, তোমালোকে কিন্তু যিকোনো দুটা যিকোনো এটা এইবিলাক মনকৈ ভালকৈ চাই চিতি লিখিবা, তিনিটাই কিন্তু নালিখিবা। 2 নম্বৰ চমু উত্তৰ লিখা যিকোনো দুটা অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি বোৰ লিখি দিবা। খ নম্বৰটো উত্তৰ ভাৰতীয় ভাস্কৰ্য আৰু দক্ষিণ ভাৰতীয় ভাস্কৰ্যৰ মাজত দুটা পাৰ্থক্য লিখা। তো তোমার দুটা পার্থক্য লিখি দিবা, উত্তর ভারতীয় ভাস্কর্য আর দক্ষিণ ভারতীয় ভাস্কর্যর দুটা পার্থক্য লিখি দিবা। গ নম্বরটা হল এজন সফল উদ্যোগী হবলৈ কিয় কঠিন। তো কিয় কঠিন সেইটোৰ বিষয়ে তোমালোকে 2 মার্ক লৈ লিখি দিবা। তো এইটো যিকোনো দুটা দিছে, তিনিটাৰ ভিতৰত যিকোনো দুটা লিখিলেই হ'ল বা পঢ়িলেই হ'ল, যিহেতু পৰীক্ষাটো হৈ গৈছে। 3 নম্বৰ সংস্কৃতি হৈছে কোনো এটা জাতিৰ বা সমাজৰ এজনৰ জীৱন প্ৰতিভা। লেখকে সাংস্কৃতিক জাতি বা সমাজৰ এখনৰ জীৱন প্ৰতিভা বুলিলে কিদৰে ক'ব বিচাৰিছে বুজাই লিখা। আৰু নাইবা দিছে খ নম্বৰ এজন উদ্যোগী হোৱা যিমান সফল সেইটোৱে কিন্তু সিমান সহজ নহয়। কথাষাৰ তোমাৰ পাঠৰ আধাৰত বুজাই লিখা। 4 নম্বৰটো অতি চমু উত্তৰ লিখা। কুবেলিয়ে প্ৰথম কালৈ ইমেইল কৰিছিল। অৰুণিমা সিংহাৰ কোনবিধ অৰুণিমা সিংহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল। এইটো মই জানো ভলীবল হয়, ইয়াৰ শায়দ মই ভুলি গৈছোঁ। লৰ্ড কাৰ্জন কোন। আগা শব্দৰ অৰ্থ কি, এইটো কমন কৰি জনাবাচোন। খ নম্বৰটো কোনটো হয় তোমালোকে। 5 নম্বৰটো অতি চমু উত্তৰ লিখা, সেইটো 2 মাৰ্ক, এইটো 4 মাৰ্কৰ এটা আছিল, এইটো 2 মাৰ্ক। লগে লগে চমু উত্তৰ লিখা। ক নম্বৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল। কি হ'ল লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল। নাইবা খ নম্বৰ ভাইৰাছে কম্পিউটাৰৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে। খ নম্বৰটো এইটোৱে হয়। আৰু 6 নম্বৰটো ক ইণ্টাৰনেটৰ মিঠা সুবিধাৰ লগতে তিতা সুবিধাও আছে। কথাষাৰ বক্তা কোন। ইণ্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠৰ আধাৰত বুজাই লিখা। বক্তাটো লিখি তিতা মিঠাৰ বিষয়ে ইণ্টাৰনেটত লিখিব গৈছে। খ নম্বৰ হ'ল কামত ল'ৰা ছোৱালী ভুলি ভাগ নাই। যেনেকৈ কাম ভাগ কৰি দিছো তেনেকৈ কৰা। এই কথাষাৰ বক্তা কোন, তেওঁ কিয়ে কথাষাৰ ক'বলগীয়া হৈছিল বুজাই লিখা। এইটো হ'ল যিটো 1+3 4 মাৰ্ক আৰু 1 into 5 এইটো 7 নম্বৰ প্ৰশ্ন হয়। অতি চমু উত্তৰ লিখা। ক নম্বৰ ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ নাম কি। ইৰাণৰ ৰাজধানীৰ নাম লিখা। মহিনচন্দ্ৰ মিৰি কোন। এইবিলাক 1 নম্বৰী প্ৰশ্ন হয়। অনুৰাধা শৰ্মা পূজাৰী এখন উপন্যাসৰ নাম লিখা। 9 নম্বৰটো হ'ল তেনজিং নৰ্গে সন্মান কোনে লাভ কৰিছিল। আৰু 8 নম্বৰটো হ'ল কোনজন আহোম স্বৰ্গদেউৰ ৰাজত্বকালৰ আজান ফকীৰৰ অসমলৈ আহিছিল। স্বৰ্গদেৱে তেওঁক ক'ত মাটি বাৰী দি মছজিদ সজাই দিছিল। 9 নম্বৰটো হ'ল অতি চমু উত্তৰ লিখা। 1 মাৰ্কী হয়।
মহাপাপ মানে কি? মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে? গ নম্বৰৰ ৰঘুনাথ চৌধুৰী কি বুলি জনা যায়? 10 নম্বৰটো হ'ল হজাৰ মইনাটিৰ অনেক যুগটি দেওমাৰি পাৰ হ'লে এৰিলে প্ৰীতি কবিতা ফাঁকিৰ অন্তৰ্হিত ভাৱটি বিশ্লেষণ কৰা। নাইবা খ নম্বৰ অসমৰ হেংদাং জিলিকিল দুপৰৰ পূৰ্ণ আলোকত কথাখিনি তাৎপৰ্য বহলাই লিখা। তলৰ 11 নম্বৰটো হ'ল তলৰ যিকোনো এটা কবিতাৰ মূল ভাৱ লিখা। বৰগীত জিকিৰ দৃষ্টান্তৰ। 12 নম্বৰৰ এইবিলাক 3 মাৰ্ক হয়। 12 নম্বৰৰ তলৰ যিকোনো এছোৱা ব্যাখ্যা কৰা। আতুৰ বলাহ হৰি বিষয় বিকলে কৰিয়া উদাৰ মুখ চৰণ কমলে। নাইবা খ নম্বৰ মক্কাৰ দুৱাৰত চাহাব তিৰবনিৰ ঘাট বহাব নোৱাৰে তাত মায়ে ভোট ভাট। 13 নম্বৰটো হ'ল তলৰ যিকোনো দুটাৰ উত্তৰ লিখা। 2 2 4 মানে 2 মাৰ্ককৈ দিছে। ক নম্বৰ অসমৰ পুৰুষ নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল? নিজৰ ভাষাৰে লিখা। মই ভালকৈ দেখুৱাই দি আছোঁ। কবিয়ে কিয় মৰাৰ পাছতো পুনৰ অসমতে জন্ম ল'ম বুলি ভাবিছে? গ নম্বৰটো হ'ল যিকোনো দুটা লিখিব লাগিব। হেৰা আছো নেকি মানুহজন তোমাক কি লাগেহে ইয়াত? কেনে কিয় কবিক এনেদৰে সুধিছে বুজাই লিখা। 14 নম্বৰটো মই কৈ দি আছোঁ। এটা ভিডিঅ'ত শেষ দিম যিহেতু আৰু মেথছ ছায়েন্স এইবিলাক দিব লাগিব। তোমালোকে চেনেলটোত নতুন হ'লে ছাবস্ক্ৰাইব কৰি ল'বা আৰু লাইক কৰি ল'বা আৰু তোমাৰ বন্ধু বান্ধৱীসকলক এই চেনেলটো শ্বেয়াৰ কৰি দিবা। তোমাৰ ট্ৰেইনৰ কাৰণে এইবিলাক কোশ্চিন নোটছ ভেৰি ইম্পৰ্টেণ্ট MCQ বিলাক শ্বেয়াৰ কৰা হ'ব। প্ৰত্যেক ছাবজেক্ট আৰু প্ৰত্যেক চেপ্টাৰ ৱাইজ MCQ বিলাক দিয়া হয়। 14 নম্বৰ যিকোনো এটা শব্দৰ সন্ধি ভাঙা বা পাতা এইবিলাক দেখা। যিকোনো এটাৰ বাক্যৰ সমাহাৰ নাম লিখা এইবিলাক। গ নম্বৰ যিকোনো এটা শব্দৰ ন বা ছ হোৱাৰ কাৰণ লিখা। দেখা পৰিমাণ তাৰপিছত আছে এইবিলাক। তারপরে এইবিলাক ভালকৈ গ নম্বৰ সৰল বাক্যলৈ পৰিৱৰ্তন কৰা। বিপৰীত শব্দ লিখা যিকোনো দুটা। তারপরে 4 নম্বৰ এইবিলাক ভালকৈ দেখা। বাক্য ৰচনা কৰা যিকোনো দুটা। 6 নম্বৰ এটা শব্দ প্ৰকাশ কৰা এইবিলাক। 15 নম্বৰটো হ'ল তলত যিকোনো এটা শব্দৰ প্ৰশ্ন উত্তৰ লিখা। ভাৱ প্ৰশ্লেষণ কৰা। কথা কটা যায় কথাত বটা পায়। তুমি বিদ্যালয়ত দুদিন অনুপস্থিত থকাৰ বাবে বিদ্যালয়ৰ প্ৰধান শিক্ষক লৈ এখন আবেদন লিখা। আবেদনত নাম ঠিকনা উল্লেখ নকৰিবা। গ নম্বৰ বানপানীৰ বাবে তোমাৰ অঞ্চলৰ বিদ্যালয়ৰ ঘৰ-দুৱাৰ ডেস্ক বেঞ্চ খেলপথাৰ আদি নষ্ট হোৱাত সেইবোৰ তৎকালীন মেৰামতিৰ বাবে শিক্ষা বিভাগৰ দৃষ্টি আকৰ্ষণ কৰি স্থানীয় বাতৰি কাকতত সম্পাদক লৈ এখন প্ৰতিবেদন লিখা। 16 নম্বৰটো হ'ল 16 তলত দিয়া যিকোনো এটা বিষয়ৰ ওপৰত ৰচনা লিখা। তোমাৰ প্ৰিয় সাহিত্যিক অসমৰ কুটিৰ শিল্প সামাজিক মাধ্যম আৰু ইয়াৰ প্ৰভাৱ বিজ্ঞানৰ আদান প্ৰদান। তোমালোকৰ মানে 16 নম্বৰ যিটো আছে ৰচনা লিখা এইটোৰ বিষয়ে মই ভেৰি ইম্পৰ্টেণ্ট কেইটা ৰচনা চাই আছোঁ। তোমালোকে পৰীক্ষাৰ আগত দি দিম। তোমালোকে পঢ়ি ল'বা। 5-6টা মান ভেৰি ইম্পৰ্টেণ্ট ৰচনাবিলাক দিম। তোমালোকে কিন্তু চাই ল'বা। বৈচিত্ৰ্যময় অসম নামৰ দুটা পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ বৰংগনি যোগাযোগ একোজনকৈ ব্যক্তিৰ বিষয়ে চমুকৈ লিখা। 18 নম্বৰ দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ উদ্ভৱ প্ৰৱণতা সম্পৰ্কে চমুকৈ লিখা। এইবিলাক কিন্তু মাৰ্কবিলাক চাই ল'বা সেই বিষয়ে লিখবা। ৰচনা অকল তোমালোকক 8 মাৰ্কত দিয়া হয়। তো ফাইনেলত 8 মাৰ্কতে আহিব। লাষ্ট পেজ খ বিভাগ অতি চমু উত্তৰ লিখা। শ্ৰী ধান্যকট বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক কোন আছিল? 1 মাৰ্ক। দুটা আছে দুটা লিখিব লাগিব। খ নম্বৰ তোমালোকে চাই লোৱা। চন্দ্ৰগুপ্তৰ প্ৰধানমন্ত্ৰীজনৰ নাম কি আছিল? ৰজা। 20 নম্বৰটো হ'ল 20 কুৱেশ্যন নম্বৰ 20 চমু উত্তৰ লিখা। প্ৰাচীন ভাৰতীয় 4খন বিশ্ববিদ্যালয়ৰ নাম লিখা।
খ নম্বৰ নালন্দা বিশ্ববিদ্যালয় কোন খৰচ নোলোৱাকৈ কি বিষয়ত শিক্ষাদান কৰিছিল। 21 নম্বৰ মই ভালকৈ দেখুৱাই দি আছোঁ, তোমালোকে এইবিলাক পঢ়ি ল'বা, কিন্তু 3 মাৰ্ক কি দিয়া আছে। 22 নম্বৰ 21 নম্বৰ আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানটা। প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত আৰ্য শিক্ষাৰ কলাবিদ্যা শিকোৱা 2টা বিভাগৰ নাম লিখা। খ নম্বৰ আজিকালি শিক্ষাৰ লগত প্ৰাচীন কালৰ ভাৰতৰ শিক্ষাৰ মূল পাৰ্থক্যৰ কথা বহলাই আলোচনা কৰা। তোমালোকে এইবিলাক ভিতৰত যিটো ইম্পৰ্টেণ্ট লাগে সেইটো ইম্পৰ্টেণ্ট তোমালোকে চিলেক্ট কৰি ল'বা। 22 নম্বৰটো হ'ল 22 নম্বৰ অতীতৰ উত্তৰ লিখা। দেৱতাসকল অমৃত খোৱালৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল। খ নম্বৰ কোন চনত অম্বিকাগিৰি ৰায়চৌধুৰী অসম সাহিত্য সভাৰ সভাপতি হৈছিল। 23 নম্বৰ নহ'লে যি বিশ্বাস ভাগৱত। এইবিলাক তোমালোকে চাই ল'বা, মই দেখুৱাই দি আছোঁ, মই কৈয়ে দি আছোঁ। কৃষ্ণই বিভিন্ন সময়ত কি অৱতাৰ ধাৰণ কৰিছিল, কোনে কাৰ্য সমাধান কৰিছিল, পাঠৰ আধাৰ মানে বৰ্ণনা কৰা নাই, বা আন কাল যদি দেখা মোৰ পৰা পৰিবাহ মোক গালি, কোনে কাক উদ্দেশ্য কৰি এইদৰে কৈছে বুজাই লিখা। 25 নম্বৰ তলত বাক্যটি শুদ্ধ কৰি লিখা। মই যোৱাকালি বজাৰলৈ গৈছিলোঁ। তলত দিয়া শব্দ দুটা বিপৰীত লিংক লিখা। এইবিলাক তোমালোকে পঢ়ি যাবা। তলত দিয়া শব্দ দুটাৰ একোটাকৈ সমাৰ্থক শব্দ লিখা। তলত দিয়া যিকোনো 3টা শব্দ আধুনিক ৰূপ লিখা। তোমালোকৰ যদি বেলেগ ভিডিঅ' মানে বেলেগ ছাবজেক্টৰ ভিডিঅ' লাগে, তোমালোকে মানে কোৱেশ্যনবিলাক লাগে, তোমালোকে কমেণ্ট কৰি জনাবা। আৰু এইবিলাক মানে স্কুল কাৰণে বাহিৰা চাউণ্ড আহিছে, তোমালোকে কিন্তু এইবিলাক সেইকাৰণে মই কৈ দি আছোঁ, তোমালোকে কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। থেংক ইউ।